আৰু মই মেকআপৰ নামত এভিনৰ লিপষ্টিক আনিছোঁ ইয়াতো লিপষ্টিক নমস্কাৰ মই ৰূপজ্যোতি এণ্ড ৱেলকাম টু মাই ব্লগ আৰু মানে অতিপাত গৰমৰ বাবে মোৰ ব্লগিঙত পুৰা ব্যাঘাত জন্মিছে ইমান গৰম বাহিৰলৈ ওলাবলৈ মন নাযায় আকৌ শ্বুট কৰি মানে এডিট কৰিবলৈও মন নাযায় সময়ত আপলোড কৰাও নহয় ব্লগাৰ ইমান চোকা ৰ'দ আমাৰ পাছফালে আৰু দিনটো ৰ'দটো ৰৈ থাকে আৰু এই ৰ'দত গৰমত পুৰা ৰ'দ পাই কঁঠাল আজি আমাৰ ৰাতিপুৱা কঁঠাল নিজে নিজে পকি সৰি গৈছে আমাৰ মানে ঘৰটোৱে ভাল আৰু বাহিৰত থকাতকৈ আমাৰ ভিতৰখন ঘৰটো ইমান গৰম নহয় বতাহটো মুকলি জেগা বতাহটো মানে আহি থাকে অলপ অলপ ভগৱানৰ গাতো পুৰা ৰ'দ পৰিছে এইপিনে আবেলি ৰ'দটো পুৰা মনতে পৰে বনাবলৈ লৈছোঁ ব্লগ এই গেলা গৰমত আৰু এইখন কি গম পাইছেনে ভাওনাত হেৰিয়ে পিন্ধা কোনে পিন্ধা আছিলে মানে চবেই পিন্ধে গোপিয়ে চুপিয়ে এইটো হৈছে বগা কুৰ্তি আৰু এইখন হৈছে ঘাগৰা ভণ্টিয়ে পিন্ধা ভাওনাত উশাহ লওঁতে উশাহ নহয় চিত্ৰলেখা লওঁতে আৰু মই মেকআপৰ নামত এভিনৰ লিপষ্টিক আনিছোঁ ইয়াতো লিপষ্টিক চবতে লিপষ্টিক আনিছোঁ এটা ৰিলছ বনাম ৰিলছ পাছত দেখি থাকিব কি হ'ব ন ঘূৰি দৌৰে আছে এটা চাওঁ না ভাল লাগিছে এইডোখৰতে বনাম ৰিলছটো দেই হ'ব দে অঁ চৰি এটা ৰিলছ বনাম দাঙিব ৰিলছ বনাম কেনেকুৱা মেকআপ কৰিছোঁ গৰমত চবতে লিপষ্টিক এই সিহঁতৰ মানুহ আছে নেকি এনেও আমি গাঁৱলীয়া মানুহে সদায় একেটা চোলাই পিন্ধে বগা লাগিছে ৰ ঘাগৰা ওলমিছে আমি লম্বা ঘাগৰা দীঘল আছে ঘাগৰাটো ধুনীয়া আহিছোঁ বোলে ৰিলছতহে গম পাম মানে ৰিলছ বনাত পাৰফেক্ট নহয় বাৰু মই একো ৰিলছ নাচিব নাজানো বাৰু মই কথাহে হ'ব বাৰু এতিয়া মই ৰিলছ বনাম সেইকেইটা কিহৰ টিং ঘামিয়ে লৈ ফটোটোত হৈ গ'ল চাওঁ পুৰা ঘামি জামি শেষ পুৰা একদম ধুনীয়া স্কিন দেখিছে মানে অকণমান ৰ'দতে ঘামি যাওঁ আমাৰ ভিউ চাওক মই দেখাম ভিউটো দেখা এনেকৈ কি ধুনীয়া ভিউ চাওক অস্ত গৈ আছে সেইপিনে আমাৰ শ্বিলং আৰু এয়া হৈছে আমাৰ ধাননি পথাৰ সেই আমাৰ মুখৰ আগৰ ৰাস্তা এতিয়া আমি যাওঁ এইপিনে आधा हमारे पठारू की घर और इसकी कोई काम नहीं आई गरमत ৰিলছ বনাই 5 মিনিটত ৰিলছ বনাই মোৰ হৈ গ'ল আৰু মানে মোৰ ইমান প্ৰব্লেম নাই ইচ্ছা নকৰে ফুটটো ল'লোঁ চুলিহে বেঙি গাঠিলোঁ ফণিমা নাছিলোঁ হৈ গ'ল লিপষ্টিক ইয়াত আনিলোঁ ন পিটিককৈ হৈ গ'ল পুৰা ঘামি জামি একদম মানে ৰিলছ বনাইছোঁ এনেই কি খোজকাঢ়ি গ'লোঁ ঘূৰি দিলোঁ সেয়াই ৰিলছ আগতে আকৌ সেয়াও নবনাওঁ এতিয়াহে মানে অলপ হেৰি পাইছোঁ লেটকৈ মানে ধৰোঁতে অলপ লেটকৈ পাইছোঁ কথাটো কি হ'ল মানে দোকানৰ পৰা আহিলোঁগে চব মানে ডিজিটেল কামত চাইছোঁগে তোমাৰ উল্টা পেণ্ট পিন্ধি দোকানৰ পৰা আহিলে মই তিয়ক নাপালোগে বুলিহে ভমকতে গৈ পিন্ধি দোকানত চাইছোঁ পেণ্টটো ওলোটা জেপ চেপ ভিতৰলৈ সোমাইছে এইটো এনেকৈ ওলাই আছে কিবা মই ভাবিছোঁ দিয়ক চব ভমকত নাপালোগৈ বুলিহে বেয়া লাজ পালোঁ আজি ভাবিছোঁ জেপটো নাই মোবাইলটো সোমাবলৈ চাবিটো সোমাবলৈ কি হ'ল আকৌ চাবিটো সোমাবলৈ জেপটো নাই কি হ'ল আন্ধাৰ কোনো নেদেখিলে বুলিহে আৰু এতিয়া এই গৰমত মই বনাই আছোঁ পনীৰ
পনীৰৰ পিঁয়াজ বেছিকৈ দিওঁ আমি পুৰা গৰম লাইটৰ পোহৰত বগা বগা লাগিছে এইটো ভিডিঅ'ত ইমানেই গম পাইছে চাগে মই কালিও ভিডিঅ'টো এডিটিং নকৰিলোঁ ভালকৈ আজি কৰিছোঁ ৰাতিপুৱা একদিন অলপ মানে খেলি মেলি লাগিছে গৰম বুলিয়ে নহয় সদায় মনটো ভাল লাগি নাথাকে ন বেলেগ টেনশ্যনো থাকে বাট মানে মই ডেইলি শ্বুট কৰিম ডেইলি ভ্লগ দিম বুলি নিজে ভাবি থৈছোঁ ন তো মানে মই কৰিব ট্ৰাই কৰিছোঁ 2 মিনিটৰ হ'লেও 3 মিনিটৰ হ'লেও মানে আপলোড দি দিওঁ আৰু যেনে তেনে মানুহ ভাল হৈ গৈ থাকিব অলপ কৰি আছোঁ যেনে তেনে চাওঁ কি হয় চ' আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং এণ্ড যদি মোৰ ভিডিঅ'খিনি চাই ভাল পাইছে যদি মোৰ এনেকৈ ডেইলি ভ্লগখিনি চাব বিচাৰে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো হৈছে দিদি ৰূপজ্যোতি ব্লগ থেংক ইউ